ভয়াবহ পৰিৱেশে বিৰাজ কৰিছে নুমলীগড়ৰ ১ নং ৰংবঙত। আৰু আমি যিটো স্থানত উপস্থিত আছো সেয়া এটা পথ। এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছো মোৰ পিছফালে যিটো স্থানত প্ৰচণ্ড সোঁত আছে সেই স্থানতে কিছু সময় পূৰ্বে এটা ঘৰ আছিল, এটা বাসগৃহ আছিল, আৰু সেই বাসগৃহ ইতিমধ্যেই সোঁতে উটুৱাই লৈ গুচি গ'ল। দুটাকৈ বাসগৃহ এই মুহূৰ্তত পানীৰ সোঁতত উঠি গৈছে। আৰু এই অঞ্চলটোৰ যিসকল লোক সেই লোকসকলক স্থানীয় ৰাইজে নাৱেৰে এজন এজনকৈ উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে। ইয়াত প্ৰায় ১৫ৰ পৰা ২০ ঘৰ মানুহ ইতিমধ্যেই তেওঁলোক সম্পূৰ্ণ এটা ভয়াবহ পৰিৱেশৰ মাজত আছে। ঘৰসমূহ সম্পূৰ্ণৰূপে ডুবি গৈছে। মই কৈছোৱে যে ইতিমধ্যে কেইবাটাও ঘৰ চকুৰ সন্মুখতে, এইসকল লোকৰ চকুৰ সন্মুখতে দুটাকৈ ঘৰ ইতিমধ্যে উটি গৈছে। বিদ্যুতৰ খুঁটা ছিগি গৈছে। আৰু যিটো মূল পথ, মই অৱগত কৰিব বিচাৰিছো, যিটো মূল পথ ইতিমধ্যে ছিগি টুকুৰা টুকুৰ হৈ গ'ল। আৰু তাৰ সেই পথৰ মাজেদি এতিয়া নদী বৈ গৈছে প্ৰচণ্ড সোঁত। গতিকে এটা সম্পূৰ্ণ এটা ভয়াবহ পৰিৱেশে বিৰাজ কৰিছে ১ নং ৰংবঙত। কালিয়নী নদীয়ে হঠাৎ ৰুদ্ৰৰূপ ধাৰণ কৰাৰ ফলত এতিয়া এই অঞ্চলৰ লোক দিশহাৰা হৈ পৰিছে, বিপদত পৰিছে। আমি কেমেৰা পাৰ্চন প্ৰবীণে সেই দৃশ্যাংশ দেখুৱাইছে। আমি ইয়াৰ পৰা আগলৈ যোৱাৰ সম্ভৱেই নহয়, কাৰণ প্ৰচণ্ড সোঁত। আৰু সেই সোঁতৰ মাজত এতিয়া প্ৰায় ১৫-২০টা পৰিয়াল আবদ্ধ হৈ আছে। আৰু দুটাকৈ পৰিয়ালৰ বাসগৃহ, সা সামগ্ৰী সম্পূৰ্ণৰূপে ইতিমধ্যে পানীত উটি গৈছে। আমি কৈছো প্ৰচণ্ড সোঁতৰ মাজত দুটা বাসগৃহ উটি গৈছে। আৰু কথমপি সেই অঞ্চলৰ লোকসকলে প্ৰাণ ৰক্ষা কৰিছে। স্থানীয় ৰাইজে নাৱেৰে এজন এজনকৈ তেওঁলোকক উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে। এই অঞ্চলৰ এজন লোক আছে, কি ক'ব? গোটেই অঞ্চলটো এতিয়া ৰাস্তা ছিগি গ'ল, দুটাকৈ ঘৰ উটি গৈছে, আৰু যেনে তেনে মানুহবোৰ ৰক্ষা কৰিছে স্থানীয় লোকে। হয়, যোৱা নিশা প্ৰবল বৃষ্টিপাতত ধাৰাসাৰ বৰষুণৰ ফলত আমাৰ ১ নং ৰংবঙৰ কালিয়নী নদী মানে আকস্মিকভাৱে ৰাতি ২টামান বজাৰ পৰা পানীটো মানে ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছিলে। তাতে মানে ইয়াত ১০-১৫ ঘৰ মানে ইয়াত মানুহ আছে। মানুহখিনি মানে স্থায়ী মানুহ। তেওঁলোক এতিয়া ঘৰ উটি গ'ল এতিয়ালৈকে? বৰ্তমান ২টা ঘৰ উটি গৈছে। আৰু ৰাস্তাটো ছিগি গৈছে? বৰ্তমান ৰাস্তাটো ছিগি গৈছে। ১ নং ৰংবঙত যোনটো আমাৰ মেইন ৰাস্তাৰ লগত সংলগ্ন হৈছে, সেই ৰাস্তাটো সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ ছিগি গৈছে। আৰু যিসকল লোক মই দেখুৱাবৰ বাবে প্ৰবীণক অনুৰোধ কৰিছো, এতিয়া কিছু সংখ্যক লোক সেই ঘৰটোত আবদ্ধ হৈ থকা কিছু সংখ্যক লোক আছে, আৰু তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে একাংশ লোকে চেষ্টা কৰিছে। আৰু ৰাইজৰ মাজত এটা আতংকময় পৰিৱেশে বিৰাজ কৰিছে। মই অকণমান আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিম। অৱশ্যে পানীৰ যথেষ্ট সোঁত, তথাপিতো অকণমান এইসকল লোকে চিঞৰিছে, সেই কাষৰ ঘৰটোৰ মানুহক চিঞৰিছে যে যেনে তেনে তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব লাগে, কাৰণ প্ৰচণ্ড সোঁত। আমি চেষ্টা কৰিম কিছু দূৰ আগবাঢ়ি যাবৰ কাৰণে। বাইদেউগৰাকীৰ পৰাও জানিবৰ বাবে চেষ্টা কৰিম, সেই ঘৰটোত গৃহস্থ আছে নে নাই। বাইদেউ, তাত গৃহস্থ আছে? মানুহ আছে না? সেইটো ঘৰত মানুহ আছে? আপোনাৰ ঘৰ? এতিয়া কোন আছে তাত? ল'ৰাকেইটা আছে। ল'ৰাকেইটা অকমান পানীটো পুৰা ঘৰটো হাউলি গৈছে। ইয়াত দুটা ঘৰ উঠি গৈছে। দুটাকৈ ঘৰ? দুটা। আপোনালোকে যেনে তেনে বাচি আহিছে মানে? হয়, এই মহিলাগৰাকীৰ দুটাকৈ সন্তান সেই ঘৰটোত আবদ্ধ হৈ আছে। আৰু আমি সেই এক্সক্লুচিভ দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাবৰ বাবে চেষ্টা কৰিছো। এই মহিলাগৰাকীয়ে চিঞৰিছে। কোন কোন আছে তাত আপোনালোকৰ? 3টা ল'ৰা আছে। ল'ৰাকেইটা সৰু নেকি? সৰু নহয়, ডাঙৰ। তাতে আছে? হয়, এই মহিলাগৰাকীৰ 3টাকৈ সন্তান সেই ঘৰটোত আছে। আৰু তেওঁ চিঞৰিছে তেওঁ ঘৰটোৰ পৰা ওলাই আহিবৰ কাৰণে, যিহেতু প্ৰচণ্ড সোঁত, আৰু সেই সোঁতত সাঁতুৰি আহিব পৰাও ব্যৱস্থা নাই। এয়াই হৈছে এটা সাংঘাতিক ধৰণৰ অবৰ্ণনীয় পৰিৱেশ, এক ভয়াবহ পৰিৱেশ। আমি কৈছো যে মানুহৰ চোতালেৰে, মানুহৰ ঘৰেৰে এতিয়া কালিয়নী নদীয়ে ৰুদ্ৰৰূপ ধাৰণ কৰি আচলতে এফালৰ পৰা বুৰাই পেলাইছে। খেতি পথাৰটো ক'বই নালাগে। আৰু যিসকল স্থানীয় লোক তেওঁলোকে যথোপৰোনাস্তি চেষ্টা কৰিছে এই ঘৰসমূহত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে। আমি নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছো। মই পুনৰ কৈছো যে এই স্থানৰ পৰা দুটাকৈ বাসগৃহ উটি গৈছে। কথমপি মানুহ তাৰ পৰা ৰক্ষা পৰিছে। আৰু যিসকল লোক এতিয়া আবদ্ধ হৈ আছে তেওঁলোকৰো ঘৰবোৰ ইতিমধ্যেই উটি যোৱাৰ সম্ভাৱনা দেখা দিছে।